মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি কোনো ধৰণৰ ভিডিঅ'ৰ বিষয়বস্তু লৈ অহা নাই কেৱল এটা কথাক লৈ মই বিপদত পৰিছোঁ অৰ্থাৎ সমস্যাৰ সন্মুখীন হৈছোঁ সেয়েহে ভাবিছোঁ যদি আপোনালোকে মোৰ সমস্যাটো সমাধান কৰি দিব পাৰে এনেকুৱা আছে যে মই বহুদিন বিৰতিৰ পিছত আকৌ ভিডিঅ'লৈ উভতিছোঁ বা মোৰ এই চেনেলটোলৈ ভিডিঅ' আগবঢ়াম বুলি ভাবিছোঁ কিন্তু এতিয়া মই কনফিউজ আছোঁ যে মই কেনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াওঁ অৰ্থাৎ এই কেইটা মাহত মই যেতিয়া পিছ পৰি থাকিলোঁ তেতিয়া কোনটো বিষয়ৰ কিমানটো লেসন গ'ল মই একেবাৰে আইডিয়া কৰিব পৰা নাই এতিয়া মই কোনটো লেসন দিলে মোৰ ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিব বা তেওঁলোক উপকৃত হ'ব হেতুৰ পৰা মোৰ অকমান হেল্প লাগে আৰু আনহাতে অসম জাতীয় বিদ্যালয়ৰ যিখিনি পুৰণি প্ৰশ্নকাকত আছিলে অৰ্থাৎ 24 to 25 ৰ যিখিনি পেপাৰ আছিলে সেইখিনি ডিসকাস কৰিব পৰা হৈছো নে নাই বা কিবা ক্লাছৰ বা কোনবা লেসনৰ যদি কিবাও ভিডিঅ' লাগে আপোনালোকে মোক প্লিজ কমেন্ট কৰি জনাব কাৰণ মই একেবাৰে কনফিউজ এতিয়া মই কোনবোৰ ভিডিঅ' দিলে ছাত্ৰ ছাত্ৰীসকলে ভালকে তাক আকোৱালি ল'ব কাৰণ মোৰ যি ভিডিঅ' দিম হেয়া কেৱল মাত্ৰ ডিপেন্ড কৰিব আপোনালোকৰ লগত আপোনালোকে যেতিয়া চাব তেতিয়াহে মই ভাল পাম হয়নে তো হেহে আপোনালোকে প্লিজ কমেন্ট কৰিব মই এতিয়া এয়া সৰকাৰি বিদ্যালয় কিতাপসমূহৰ পৰা কি লেসন দিলে বেছি ভাল হ'ব বা অসম জাতীয় বিদ্যালয়ৰ পৰা লেসনে দিব লাগিব নে প্ৰশ্নকাকতসমূহ মই আলোচনা কৰিব পৰা হৈছো আপোনালোকে প্লিজ মোক জনাব আৰু লগতে সৰকাৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মোক এটা কথা জনাব দেই যে আপোনালোকক স্যাম্পল পেপাৰ লাগে যদি যে বছৰিকা পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰো যদি কোনোবাও যদি কিবা এটা হেল্প বিচাৰে তেতিয়াহলে মোক প্লিজ কমেন্ট কৰি জনাবলৈ নাপাহৰিব দেই তেন্তে এইখিনি আছিল আজিৰ ভিডিঅ'টো থ্যাংক ইউ